প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনালো সানডে স্পেচিয়েল এয়া আলু পৰঠা। মই খাবৰ কাৰণে যোগাৰ কৰি লৈছো আৰু দেখিছে নহয় আলু পৰঠাটো কিমান ধুনীয়া হৈছে, একেবাৰে কোমল। মই অকণমান আপোনালোকৰ আগত ভাঙি দেখুৱাইছো, এয়া চাওকচোন। আৰু এয়া আমাৰ নাৰিকলৰ চাটনি, একেবাৰে মানে খাবলৈ বহুত সোৱাদ লাগে নাৰিকলৰ চাটনিৰ লগত আলু পৰঠা। পদিনা চাটনিৰ লগত আলু পৰঠা আৰু লগতে এই দুটা আলু টিকি লৈ লৈছো। এয়া খাবলৈ মই অকণমান এয়া আপোনালোকক ভাঙি দেখুৱাই দিছো, একেবাৰে কোমল হৈছে খাবলৈ। আৰু আলু পৰঠা সকলোৱে বনাবলৈ জানে, এনেকুৱা নহয় নাজানে। আৰু মইনো কেনেধৰণে বনালো, আৰু আলু পৰঠাত আলু ভৰোৱাৰ মানে আমি যিখিনি আলুৰ মিশ্ৰণ বনাওঁ সেইটো সকলোৰে কিছুমানৰ বেলেগ বেলেগ হয়। কোনোবাই বেলেগ ধৰণে বনায়, কিছুমানে বেলেগ ধৰণে বনায়। আৰু মইনো কেনেধৰণে আলুৰ মিশ্ৰণটো বনাই আজি আলু পৰঠাটো বনালো তাকেই মই আপোনালোকক আজি দেখুৱাম। আৰু এতিয়া দেৰি নকৰি আহকচোন মই কেনেধৰণে বনালো এই আলু পৰঠা আপোনালোকক দেখুৱাম, আহক। আলু পৰঠা বনাবৰ কাৰণে এয়া মই আটা লৈছো, আটা 2 বাটি লৈছো। আৰু ইয়াতে মই অকণমান নিমখ মিলাই দিম, সোৱাদ অনুসৰি নিমখ মিলাই ল'ব। কিছুমানে নিমখ নিদিয়ে, মই দিওঁ বাৰু। আৰু ইয়াতে অকণমান ৰিফাইন তেল দিম, 2 চামুচমান হ'ব। ৰিফাইন তেল দিলে আমাৰ পৰঠাটো কোমল হ'ব আৰু খাবলৈ সোৱাদ লগা হয়। আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিছো। আৰু ইয়াতে পানী দি যাম এতিয়া। পানী মই ঠাণ্ডা পানী লৈছো বাৰু। আৰু অকণমান কুহুমীয়া পানীও ল'ব পাৰে আপোনালোকে। কুহুমীয়া পানী দি পেলানি আটাখিনি যদি মঠা যায় তেতিয়াও খুব ভাল হয় কিন্তু দেই। মই আৰু ঠাণ্ডা পানীকে লৈছো আৰু পানী অলপ কম কম দি এয়া ভালদৰে আমি এতিয়া মঠি ল'ম। এয়া মোৰ আটাখিনি মঠা হৈ গ'ল, এয়া দেখিছেনে মই ধুনীয়াকৈ মঠি ল'লোঁ। আৰু আটাখিনি টানকৈ মঠিব নালাগে, আটাখিনি অলপ কোমলকৈ মঠিব লাগে। এয়া দেখিছেনে বহুত বেছি টান হোৱা নাই আৰু একেবাৰে কোমলো হোৱা নাই, মিডিয়ামকৈ মানে অকণমান কোমলকৈ মঠিব লাগে। যিহেতু আমি আলু ভৰাওঁ, বেছি টানকৈ যদি আমি আটাখিনি মঠো তেতিয়া বেলিবৰ সময়ত আমাৰ দিগদাৰ হ'ব আৰু আলুখিনি ওলাই যাব। আৰু অকণমান যদি কোমলকৈ মঠো তেতিয়া আলু ভৰাই পৰঠাটো বেলিলে আলুখিনি ওলাই নাযায় আৰু ধুনীয়াকৈ আমি বেলিব পৰা যাব। এয়া সেইকাৰণে মই অকণমান ৰুটিৰ আটা মঠাতকৈ অকণমান কোমলকৈ মঠিছোঁ। আৰু এতিয়া ইয়াতে মই অকণমান ৰিফাইন তেল ওপৰতে দি থ'ম। কি হয় কেতিয়াবা শুকাই যায়, সেইকাৰণে অকণমান দি থ'লে আমাৰ অকণমান বনোৱা দেৰি হ'লেও আমাৰ আটাখিনি ধুনীয়াকৈ কোমল হৈ থাকিব আৰু ওপৰখন শুকাই নাযায়। এয়া মই অকণমান ৰিফাইন তেল লগাই দিলোঁ আৰু এয়া প্লেট এখনৰে এতিয়া অকণমান দেৰি ঢাকি থৈ দিম। আৰু এতিয়া মই বাকী কামখিনি কৰি লওঁ। আলু পৰঠা বনাবৰ কাৰণে আমাক আলু লাগিব। এয়া মই 6টা মিডিয়াম চাইজৰ আলু লৈছোঁ আৰু আলুকেইটা ভালকৈ ধুই লৈছোঁ। এতিয়া আলুকেইটা মই সিজাব লাগিব। আলুকেইটা মই কুকাৰতে সিজাই দিম আৰু সৰু কুকাৰ এটা লৈছোঁ, তাতে আলুকেইটা দি দিছোঁ আৰু অলপ পানী দি দিওঁ। আৰু এতিয়া কুকাৰৰ ঢাকোনখন লগাই দি 3-4টা চিটি দিয়াৰ পিছত গেছত পাতি দিম আৰু 3-4টা চিটি দিয়াৰ পিছত আমাৰ আলু ধুনীয়াকৈ সিজি যাব। আমি আলুত মিলাবৰ কাৰণে এটা পেষ্ট তৈয়াৰী কৰি ল'ম আৰু এইদৰে বনালে বহুতেই সোৱাদ লাগে। এয়া দেখিছেনে মই অকণমান পদুনা লৈছোঁ আৰু এয়া ধনিয়া লৈছোঁ আৰু এয়া আদা হয়, আদা সৰু সৰুকৈ কাটি লৈছোঁ 1/2 ইঞ্চমান। আৰু এয়া জলকীয়া লৈছোঁ। আৰু এইখিনি এতিয়া মই এটা খুন্দনা এটাত পিচি ল'ম। একেবাৰে মিক্সিত নিপিছোঁ, খুন্দনাটোত পিচিলে মানে কি হয় অকণমান গোটা গুটি হৈ থাকে আৰু খাবলৈ ভাল হয়। এয়া ইয়াতে মই চব বস্তু দি দিম এতিয়া। আৰু এয়া আদাখিনিও দি দিলোঁ আৰু এয়া জলকীয়াটোও দি দিলোঁ। আৰু ইয়াতে স্পাইচি হ'বৰ কাৰণে মই আৰু 2টামান বস্তু দিম। এয়া হৈছে আমাৰ জনি বুলি কয়, আজৱাইন বা জনি হয়। এয়া অকণমান দেখিছেনে অকণমান দি দিছোঁ। তেতিয়া জনি খালে কি হয়, আজৱাইন খালে কি হয়, গেছৰ প্ৰব্লেম নহয়। গেছৰ প্ৰব্লেমৰ কাৰণে আজৱাইনটো খুব ভাল, সেইকাৰণে আৰু সোৱাদটোও বহুত ভাল লাগে, সেইকাৰণে মই অকণমান আজৱাইন দিলোঁ। আৰু এয়া হৈছে আমচুৰ পাউডাৰ, দেখিছেনে এইটো পেকেটত পায়। আমচুৰ পাউডাৰ অকণমান স্পাইচি হ'ব, খাট্টা হ'ব, অকণমান আমি আমচুৰ পাউডাৰ ইয়াতে দি দিছোঁ। যদি আপোনালোকৰ আমচুৰ পাউডাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে অকণমান নেমু চেপিও দিব পাৰে। এয়া নিমখ সোৱাদ অনুসৰি নিমখকণ মিলাই ল'ব। এতিয়া এইখিনি আমি খুন্দি ল'ম, খুন্দি পেলানি ধুনীয়াকৈ আমি এইখিনি এনেদৰে পিচি ল'ম। আলু পৰঠাৰ লগত খাবলৈ আমি পদিনাৰ চাটনি অকণ বনাই লওঁ। এয়া পদিনা আছে, নৰসিংহৰ পাত আছে আৰু ধনিয়া আছে। এইখিনি ইয়াতে দি দিছোঁ।
গোটেইখিনি আপোনালোকক নেদেখুৱালো আৰু তাতে এয়া আছে আমাৰ আদা অকণমান দিছোঁ আৰু জলকীয়া এটা দিছোঁ আৰু এয়া দিছোঁ আমি অকণমান 3 ফুটা নহৰু ইয়াতে মই মিলাই দিম অকণমান জিৰা অকণমান মিলাইলে খাবলৈ আমাৰ পদুনা চাটনিখন বহুত টেষ্টি হয় আৰু লগতে অকণমান মিঠাতেল দি দিছোঁ মিঠাতেলটো আমি দিবই লাগিব নহয় জানো বাৰু চাটনি বুলি ক'লে আৰু লগতে আমি দিম সোৱাদ অনুসৰি নিমখ নিমখ মই দিলোঁ আৰু কি জানে মই পদিনা চাটনি বনালে সদায় অকণমান চেনি ব্যৱহাৰ কৰোঁ আপোনালোকে কৰেনে এইটো কুৱেশ্যন মোক কমেণ্টছত দিয়ে বা আপুনি চেনি কিয় দিয়ে চেনি দিলে মোৰ ভাল লাগে চেনি অকণমান দি দিলে কি হয় জ্বলা মিঠা টেঙা চবৰে বেলেঞ্চটো ধুনীয়া হৈ পৰে আৰু এতিয়া টেঙা দিব লাগিব টেঙাৰ কাৰণে এয়া মই নেমু ব্যৱহাৰ কৰিছোঁ এয়া নেমু 2 টুকুৰা ধুনীয়াকৈ 2 টুকুৰা নেমু দিম এটা নেমু আৰু সৰু ধুনীয়াকৈ ইয়াতে চেপি দিম আৰু এইখিনি চাটনি বনাই আপোনালোকক দেখুৱাম এয়া আমাৰ পদিনা চাটনি হৈ গ'ল মই উলিয়াই ল'লোঁ এতিয়া এইখিনি মই কিনাৰত থৈছোঁ আৰু আকৌ মিক্সি জাৰটো লৈছোঁ এতিয়া ইয়াত আমি আৰু এখন চাটনি বনাই ল'ম নাৰিকল ঘৰতে আছিলেই সেইকাৰণে নাৰিকলৰ চাটনি অকণো বনাই লৈছোঁ নাৰিকলৰ চাটনিখন খাবলৈ বহুত ভাল লাগে আৰু আলু পৰঠাৰ লগত যিহেতু আমি বেলেগ কোনো ধৰণৰ চব্জি নবনাওঁ সেইকাৰণে চাটনিৰ লগতে খাম আৰু মই ভাবিলোঁ দুখন চাটনি বনাই দিওঁ তেতিয়া ভাল লাগিব এয়া নাৰিকল ল'লোঁ আৰু লগতে লৈছোঁ এয়া ৰোষ্টেড চানাডাল দি দিছোঁ আৰু জলকীয়া এটা দিছোঁ আৰু লগতে সোৱাদ অনুসৰি আমি নিমখ দি দিম আৰু টেঙা হ'বৰ কাৰণে অকণমান নেমু চেপি দিছোঁ নেমু নিজৰ মতে দিব লাগে যিমান দিয়ে টেঙা অকণমান হ'লে বাৰু ভালেই লাগে নহয় জানো এয়া দিছোঁ আৰু অকণমান দি দিওঁ সৰু গোল নেমু এটা পূৰা দি দিছোঁ আৰু দেই তেতিয়া অকণমান টেঙা হ'ব আৰু খাবলৈও ভাল হ'ব এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি ল'ম বহুত ভাল লাগে এনেদৰে বনালে খাবলৈ নাৰিকল চাটনিও হৈ গ'ল মই মিক্সি জাৰটোৰ পৰা বাতি এটাত উলিয়াই দিছোঁ নাৰিকলৰ চাটনি খাবলৈ বৰ সোৱাদ লাগে কিন্তু দেই এয়া গেছত মই ফ্ৰাই পেনখন পাতি দিলোঁ তাতে এয়া ঘিউ এচামুচ দি দিছোঁ আৰু ঘিউখিনি মেল্ট হোৱাৰ লগে লগে তাতে মই অকণমান এয়া জিৰা দি দিছোঁ আৰু জিৰাখিনি ফুটাৰ লগে লগে তাতে মই এয়া নৰসিংহৰ পাত হয় নৰসিংহৰ পাত দি দিছোঁ আৰু গেছটো অফ কৰি দিলোঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া এয়া ঘিখিনি এই কিনাৰতে থৈয়ে দিছোঁ মই নাৰিকলৰ চাটনি ইয়াত দি দিছোঁ আলুখিনি ঠাণ্ডা হোৱাৰ পিছত মই কুকাৰৰ পৰা ওলোৱাই বাকলিটো গুচাই এয়া দেখিছেনে মই পিচি আছোঁ সেইখিনি নেদেখুৱালোঁ আৰু নতুবা আলু পৰঠাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই আপোনালোকক নেদেখুৱালোঁ এয়া চবেই জানেই আৰু আলু বাকলি গুচাই এনেদৰে আৰু পটেটো মেচাৰ নাথাকিলেও গিলাচ এটাৰে বা হাতেৰে হ'লেও অকণমান গৰম হৈ থাকিলে এনেকুৱা পটেটো মেচাৰখনে মানে ভাঙিবলৈ ভাল হয় আলুকেইটা সেইকাৰণে মই এখন ব্যৱহাৰ কৰিছোঁ নতুবা গিলাচো ব্যৱহাৰ কৰিব পাৰে আৰু এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মিহি হৈ গ'ল পিছা হৈ গৈছে আৰু এতিয়া ইয়াত মই এয়া যে পেষ্টটো বনাই থৈছিলোঁ এয়া ধনিয়া আৰু পদুনা আদা চাদা দি নহৰু দি সেই পেষ্টটো মই ইয়াতে মিলাই দিম ইয়াত অকণমান মই হালধি দিছিলোঁ দেখুৱাবলৈ নহ'লে দেই আৰু এইখিনি মই এতিয়া ইয়াতে মিলাই দিলোঁ আৰু এইখিনি মই ইয়াত এইকাৰণে মিলাই দিছোঁ আলুখিনি তেল মাৰি লৈ মই তেল নামাৰোঁ আলুখিনি সেইকাৰণে এইখিনি মছলা দি ধুনীয়াকৈ আমি ইয়াত মিলাই দিম আৰু এতিয়া এইখনৰ কাম নহ'ব হাতেৰে কৰিব লাগিব চব কাম পটেটো মেচাৰে কৰিলে ভাল নালাগে হয়নে নহয় বাৰু ভালকৈ সানিব নোৱাৰিম এতিয়া হাত লগাবই লাগিব এয়া আৰু এনেদৰে আপোনালোকে বনাই খাবচোন বহুত মানে টেষ্টি হয় বহুত সোৱাদ লগা হয় এইটো পেষ্ট এনেদৰে বনায় আৰু যিসকলে বনাইছে তেওঁলোকে গম পায়েই আৰু মোক কমেণ্টছত লিখিবচোন আপোনালোকে এনেদৰে পেষ্ট বনাই আপোনালোকে আলু পৰঠা বনাইছে নে নাই আলু পৰঠা ময়ো বনাওঁ মই তেল মাৰি দিওঁ তেলতে পিঁয়াজ বা মছলা দি পেলানি এইবাৰ মই তেল নামাৰোঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ এটা আলুৰ পেষ্ট হৈ গৈছে একদম মছলা আৰু ইয়াৰ মানে গোন্ধটো ইমান ধুনীয়া আহিছে আপোনালোকক কি ক'ম পদুনা ধনিয়া আৰু উজনিৰ আদা নহৰুৰ বহুত ধুনীয়া আহিছে আৰু এতিয়া আমাৰ আলুৰ পেষ্ট তৈয়াৰ হৈ গ'ল এয়া আটা মুঠিটো আমাৰ আধা ঘণ্টা হৈ গ'ল আৰু এতিয়া বনাব পৰা হৈ গৈছে আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ আছে একদম এয়া এতিয়া মই ইয়াৰে অলপ লৈ লওঁ আৰু বাকীখিনি মই কিনাৰত থৈ দিছোঁ
এয়া প্ৰথমতে মই লাডু বনাই ল'ম। যিমান ডাঙৰ সৰু কৰে সেই হিচাপত লাডুটো বনাই ল'ব লাগে। এইটো ধুনীয়াকৈ লাডু বনাই ল'লোঁ। আৰু এতিয়া এয়া মই অলপমান হাতেৰে এনেকুৱা কৰি লৈছোঁ, মানে কি ক'ম, এটা বাতিৰ দৰে কৰি লৈছোঁ। আৰু মাজৰকণ অকণমান ডাঠকৈ ৰাখিব লাগিব আৰু কিনাৰৰখিনি অকণ পাতল কৰি দিব লাগিব। এয়া এইটো বাতিৰ দৰে বনাই ল'লোঁ। আৰু এতিয়া আমি যে আলুখিনি ধুনীয়াকৈ পেষ্ট বনাই থৈছিলোঁ, আলুৰ মিশ্ৰণখিনি, আৰু মই এটা লাডু কৰি ল'লোঁ। এতিয়া ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ পেকিং কৰিব যাতে ওলাই নাহে। অকণ বেছিকণ মই আঁতৰাই দিছোঁ বাৰু। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ এটা এয়া হৈ গ'ল। এতিয়া বহুত ধুনীয়াকৈ আমি বেলিব লাগিব। আৰু অকণমান হাতেৰেই আমি বহলাই লৈছোঁ। এনেকৈ কৰি এয়া আমাৰ হৈ গ'ল। এতিয়া ইয়াতে অকণমান শুকান আটা লৈ ল'ম। এয়া শুকান আটা লৈ লৈছোঁ। এতিয়া আমি ধুনীয়াকৈ লাহে লাহে বেলি যাম। এইখন আঁতৰাই লৈছোঁ ৰ'ব আলুখিনি। লাহে লাহে বেলিব লাগিব যাতে আমাৰ আলুখিনি বাহিৰলৈ ওলাই নাহে। এয়া দেখিছেনে, ধুনীয়াকৈ মই বেলি গৈছোঁ। এয়া অকণমান আৰু তেৰামেৰা হয় দেই, মোৰ বৰ ধুনীয়াকৈ গোল নহয় বাৰু। আমাৰ মানুহজনেহে বৰ ধুনীয়াকৈ বেলিব পাৰে গোলকৈ। মই কৈছিলোঁ, তেওঁ আকৌ বেলেগ কামত ওলাই গ'ল। এয়া চাওকচোন, তথাপিতো ধুনীয়াকৈ বেলিছোঁ। আৰু সেইটো আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু অকণমান ডাঠেই হৈছে, কাৰণ আলু পৰঠা ডাঠেই হয়, ভিতৰত আলু আছে। আৰু ইয়াতকৈ পাতলা কৰিব লাগিলে আলুখিনি ওলাই যাব। সেইকাৰণে মই ইয়াতকৈ পাতল নকৰোঁ, আৰু ডাঠেই খাবলৈ ভাল লাগে। আলু পৰঠা আমাৰ হৈ গ'ল। এতিয়া মই এইখন প্লেটত থৈ যাম। আৰু এটা বেলি দেখুৱাই দিওঁ। চবেই জানেই আৰু তথাপিতো দুটা বনাই লওঁ আগতে, তেতিয়া ভাজি দেখুৱাম মই আপোনালোকৰ আগত। এয়া আটা মই ধুনীয়াকৈ আগৰ দৰে কৰি লৈছোঁ। আৰু আগৰ দৰে মই এনেদৰে হাতেৰেই অলপমান বাতিৰ দৰে বনাই ল'ম। আপোনালোকে বেলিও ল'ব পাৰে দেই, বেলিও লয় কিছুমানে। এয়া আৰু মই কৈছোঁৱেই, এয়া আলু মিশ্ৰণৰ এটা বল বনাই লৈছোঁ। আৰু এয়া ধুনীয়াকৈ এতিয়া মই আগৰ দৰে এনেকৈ এয়া পেক কৰি দিলোঁ। পেক কৰি হাতেৰে ধুনীয়াকৈ আমি লৰাই আলুৰ বলটো ধুনীয়াকৈ বনাই দিলোঁ। এয়া দেখিছেনে, যাতে কোনো পিনে আমাৰ আলুখিনি ওলাই নাহে। এয়া আগৰ দৰে ইয়াত দি দিলোঁ। আৰু শুকান আটা এনেকৈ এনেকৈ দি যাম। অকণমান হাতেৰে বহলাই লৈছোঁ, তেতিয়া ভাল হয়। এয়া এতিয়া মই আগৰ দৰে লাহে লাহে বেলি যাম। লাহে লাহে বেলিব, কাৰণ বহুত জোৰত বেলি দিলে আলু একেবাৰে ওলাই যাব। সেইকাৰণে আমি লাহে লাহে ধুনীয়াকৈ বেলিব লাগিব, তেতিয়া আমাৰ আলুখিনি ওলাই নাহে। এয়া চাওকচোন, আমাৰ আলু ওলাই অহা নাই, দেখিছেনে। এয়া আৰু ধুনীয়াকৈ হৈছেও, গোলো হৈছে। অকণ মিলাই দিছোঁ, আৰু য'ত তেৰামেৰা হৈছে অকণমান মিলাই দিছোঁ এনেকৈ মই। আৰু য'ত ডাঠ হৈছে সেয়াও অকণমান এনেকৈ মিলাই দিব। আমাৰ ধুনীয়াকৈ হৈ গ'ল এইটো আলু পৰঠা। এইটো হৈ গ'ল, দেখিছেনে। এতিয়া এই দুইটা মই লৈ লৈছোঁ, আগতে এইটো কৰি থৈছোঁ। এতিয়া মই আপোনালোকৰ আগত আলু পৰঠা দুটা ভাজি দেখুৱাম। এয়া গেছত মই টাৱাখন পাতি দিলোঁ আৰু গৰম হৈছে। গেছৰ ফ্লেমটো মই ল' মিডিয়ামতে ৰাখিছোঁ। এতিয়া মই পৰঠাটো দি দিওঁ। এয়া প্ৰথমতে তেল বা ঘি দিয়া নাই, মই প্ৰথমতে নিদিওঁ, পিছত দিওঁ। এতিয়া এইদৰে মই অকণমান গৰম কৰি ল'ম পৰঠাটো। এয়া দেখিছে নহয়। এতিয়া মই ইয়াৰ ছাইডটো চেঞ্জ কৰি দিম, উল্টিয়াই দিছোঁ পৰঠাটো। এয়া আমাৰ দুইটা ছাইড গৰম হৈ গ'ল। মই এতিয়াহে ঘিউ দিওঁ। আৰু
ইয়াত মই এয়া গৰু ঘিউ দিছোঁ। আপোনালোকে গৰু ঘিউ খাই যদি ভাল কথা, বহুতে ভাল লাগে গৰু ঘিউৰ পৰঠাটো খাবলৈ, নহয়নে বাৰু? কিন্তু যদি আপোনালোকে গৰু ঘিউ দিব নিবিচাৰে তেতিয়া ৰিফাইন তেলতো বনাব পাৰে। এয়া এতিয়া আমি লাহেকৈ ইয়াৰ ছাইডটো চেঞ্জ কৰি দিম। এয়া আৰু এনেকৈ অকণমান লৰাই দিম। দেখিছেনে? আৰু এয়া ফুলি উঠিছে অলপ অলপ। আৰু ইয়াতো অকণমান ঘি দি দিওঁ। অকণমানহে দিছোঁ, কাৰণ আমি সিটো ছাইডত সৰহকৈ দিছিলোঁৱে, সেইকাৰণে এতিয়া অকণমান লগাই দিছোঁ আৰু ওপৰতে অকণমান। এয়া হৈ গৈছে ধুনীয়াকৈ, দেখিছেনে? এতিয়া আমি লাহেকৈ এইটো ছাইডো উলটিয়াই দিছোঁ। এয়া দেখিছেনে? ল' মিডিয়ামত ভাজিছোঁ। ধুনীয়াকৈ আমাৰ এইটো ছাইড একদম সিজি গৈছে। আৰু যদি আমি গেছৰ ফ্লেমটো হাই কৰি থওঁ তেতিয়া কি হ'ব, আমাৰ পৰঠাটো মানে এনেকুৱা ৰং আহি যাব, কিন্তু ভিতৰখন নিসিজিব। সেইকাৰণে আমি আলু পৰঠাই হওক, যিকোনো পৰঠাই হওক বনালে যদি আমি ল' মিডিয়ামত বনাওঁ তেতিয়া আমাৰ ধুনীয়াকৈ আলু পৰঠাটো সিজি যাব। বাহিৰৰ ছাইডটোতো সিজিবই আৰু ভিতৰখনো ধুনীয়াকৈ সিজি যাব। এয়া দেখিছে নহয়, ধুনীয়াকৈ হৈ গৈছে আমাৰ। মই এইটো উলটিয়াই দিওঁ আকৌ। এয়া দুবাৰ উলটিয়ালে হৈ যায়। এয়া মই দুবাৰ উলটিয়াইছোঁ, ধুনীয়াকৈ আমাৰ দুইটা ছাইড হৈ গৈছে, দেখিছেনে? এয়া তথাপিতো মই আকৌ ইটো ছাইডো আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ আলু পৰঠা হৈ গৈছে। এতিয়া মই এইটো টাৱাৰ পৰা নমাই লৈছোঁ আৰু আপোনালোকক ওচৰৰ পৰা দেখিছোঁ কিমান ধুনীয়া লাগিছে, দেখিছে নহয়? এইটো মই থৈ গৈছোঁ। আৰু ঠিক সেইদৰে মই আৰু এটা বনাই দেখুৱাওঁ। বনাব জানেই সকলোৱে আৰু, নহয় জানো বাৰু? তথাপিতো আৰু বনাইছোঁ যেতিয়া দুটা বনাই দেখুৱাইছোঁ আপোনালোকৰ আগত। এয়া দেখিছেনে? আমাৰ কোনো ধৰণৰ আলু বাহিৰলৈ ওলোৱা নাই। বেলোতেই সাৱধানতাৰে আমি বেলিব লাগে। আৰু যদি আলু পৰঠাটো আলুখিনি বাহিৰলৈ নোলায় তেতিয়া দেখিবলৈও ধুনীয়া লাগে, হয়নে নহয় বাৰু? কিছুমান বস্তু খাবলৈ ভাল লাগেই, কিন্তু দেখিবলৈও যদি ধুনীয়া হয় তেতিয়া কিমান ভাল লাগিব, নহয়নে বাৰু? সেইকাৰণে আলু পৰঠাটো আপোনাৰ আলু বাহিৰলৈ ওলালেও খাবলৈ কিন্তু সিমানেই সোৱাদ হয়, নহয় জানো বাৰু? কিন্তু দেখিবলৈ আৰু আলুটো বাহিৰলৈ ওলালে কেনেকুৱা বেয়া লাগে। সেইকাৰণে আমি কি কৰিব লাগে, অকণমান সাৱধানতাৰে যদি বেলো খাবলৈ ভাল লগাৰ লগতে আলু পৰঠাটো দেখিবলৈও বহুত ধুনীয়া লাগিব। এয়া চাওকচোন, মই ধুনীয়াকৈ একদম বনাই দিছোঁ। এয়া আৰু এয়া অলপ অলপ ফুলি উঠিছে, দেখিছেনে? এয়া এনেকৈ অকণমান দবাই দিওঁ মই। এয়া এতিয়া মই এয়া উলটিয়াই দিছোঁ। এয়া দেখিছেনে? বেছিকৈ 2-3 বাৰ উলটিয়াই থাকিবলৈ দৰকাৰেই নাই। এবাৰ উলটিয়ালোঁ, এইটো ছাইড দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। আৰু মই এইটো হৈয়ে গ'ল, কিন্তু মই আপোনালোকক আৰু এবাৰ উলটিয়াই দেখুৱাইছোঁ ইটো ছাইডো কিমান ধুনীয়াকৈ হৈছে। এয়া দেখিছেনে? উলটিয়াবলৈ 2-3 বাৰ কোনো কাৰণেই নাথাকে, দুবাৰ উলটিয়ালে হৈ যায়। মই এয়া 2-3 বাৰ উলটিয়াই আপোনালোকক দেখুৱাবৰ কাৰণেহে কৰিছোঁ। মই মাত্ৰ এবাৰ ঘিউ দিয়াৰ পিছত এবাৰ আৰু 2বাৰ মোৰ ধুনীয়াকৈ পৰঠাটো হৈ যায়। এইটো পৰঠাও হৈ গ'ল। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওকচোন, কোনো ধৰণৰ আলু আমাৰ বাহিৰলৈ ওলোৱা নাই আৰু ফাটাও নাই, ধুনীয়াকৈ হৈ গৈছে। আৰু মই এই ধৰণে বনাওঁ আৰু সকলোৱে জানেই বনাবলৈ, তথাপিতো আৰু মোৰ কুকিং চেনেল, হয়নে নহয় বাৰু? আৰু আপোনালোকক মোৰ দেখুৱাইও ভাল লাগে মই কেনেধৰণে বনাওঁ। এয়া বনাই দেখুৱালোঁ। এতিয়া মই দুটা হৈ গ'ল এয়া ধুনীয়াকৈ আমাৰ আলু পৰঠা। এয়া চাওকচোন, এতিয়া মই গোটেইখিনি বনাই ল'ম, তাৰপিছত ধুনীয়াকৈ মই প্লেটত সজাই আপোনালোকক দেখুৱাম। এয়া মোৰ আলু পৰঠা বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে এয়া আলু পৰঠা? আৰু আলু পৰঠাৰ লগত খাবলৈ মই দেখুৱাইছোঁৱে। এয়া নাৰিকলৰ চাটনি বনালোঁ আৰু পদিনাৰ চাটনি বনালোঁ, লগতে আলু বাকী থাকিলে অকণমান মিশ্ৰণখিনি তাৰে মই 2টা আলু টিকিও বনাই লৈছোঁ। আৰু আলু পৰঠাকেইটা দেখিছেই কিমান ধুনীয়া লাগিছে, এয়া নহয়নে? এয়া চাওকচোন, একেবাৰে কোমল, একদম একেবাৰে কোমল চফ্ট আমাৰ আলু পৰঠা। আৰু সকলোৱে জানে আলুৰ পৰঠা বনাবলৈ, তথাপিতো মই বনাই দেখুৱালোঁ। আৰু
কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কওকচোন যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ